আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰৰ ইংৰাজী গ্ৰামাৰৰ এটা গুৰুত্বপূৰ্ণ টপিক যেটো হৈছে ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স। সো মই আশা কৰোঁ ভিডিঅ'টো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব। ভিডিঅ'টো স্কিপ নকৰি অন্তিমলৈকে চাই থাকিবা। তো তোমালোকৰ এটা গ্ৰামাৰৰ এটা টপিক আছে ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স। ইয়াৰ পৰা টোটাল ফাইনেল পৰীক্ষাত আহিব 4 মাৰ্কছ। সো বহুত ছাত্ৰ-ছাত্ৰী অৱগত নহয় যে ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সৰ ভিতৰত কেইটা টপিক আছে। টোটাল 6টা টপিক আছে। এটা হৈছে নেগেটিভ সেন্টেন্স, ইয়াৰ পিছত ইন্টাৰগেটিভ সেন্টেন্স, ইয়াৰ পিছত এফাৰ্মেটিভ সেন্টেন্স, ইয়াৰ পিছত ডিগ্ৰী, ইয়াৰ পিছত সিম্পল কমপ্লেক্স এণ্ড কম্পাউণ্ড সেন্টেন্স, শেষত আছে টেগ কুৱেশ্যন। সো আজিৰ ভিডিঅ'টো আমি কভাৰ কৰিম 1 নম্বৰৰ নেগেটিভ সেন্টেন্সটো। নেগেটিভৰ যিবোৰ ৰুলছ আছে সেইখিনি ডিছকাছ কৰিম বা প্ৰিভিয়াছ ইয়াৰত যিবোৰ কুৱেশ্যন আহিছে কুৱেশ্যন বেংকৰ কুৱেশ্যনবোৰ আমি সলিউশ্যন কৰিম। তোমালোকে ভিডিঅ'টো চোৱাৰ পিছত আশা কৰোঁ এই টপিকটোৰ ওপৰত তোমালোকৰ কোনো ধৰণৰ কনফিউজন নাথাকিব, সকলো ধৰণৰ কনফিউজন ক্লিয়াৰ হৈ যাব। সো ভিডিঅ'টো তোমালোকে অন্তিম সময়লৈকে চাই থাকিবা। আমি তোমালোকৰ গ্ৰামাৰৰ এটা সিৰিজ লৈ আহি আছোঁ। সো প্ৰথমতে আমি ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স টপিকটো আমি ক্লিয়াৰ কৰিম। আজি হৈছে নেগেটিভ সেন্টেন্স, ইয়াৰ পিছত আমি ইন্টাৰগেটিভৰ ভিডিঅ' আপলোড কৰিম। যদি তোমালোকে আমাৰ ভিডিঅ'বোৰ হেৰিত চাই আছা, এপছৰ ভিতৰত চাই আছা, তেতিয়াহ'লে তোমালোকে টপিকবোৰৰ এগেইনষ্টত ভিডিঅ'বোৰ পাবা এপছৰ ভিতৰত। আৰু যদি ইউটিউবত চাই আছা তেতিয়াহ'লে আমাৰ প্লেলিষ্ট এটা আছে এইচএছ সেকেন্ড ইয়াৰত, তোমালোকে প্লেলিষ্টত গ'লে ভিডিঅ'বোৰ চিৰিয়েল ৱাইজ পাব পাৰিবা। তেতিয়াহ'লে সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো টাৰ্ণ ইনটু নেগেটিভ সেন্টেন্স। সো ইয়াত ৰুলছ আছে, টোটেল ৰুলছ আছে 3টা। এই 3টা ৰুলছ আমি প্ৰথমতে ক্লিয়াৰ কৰিম। ইয়াৰ পিছত আমি হেৰি কৰিম কুৱেশ্যন বেংকৰ যিবোৰ কুৱেশ্যন আহিছে বা প্ৰিভিয়াছ ইয়াৰত যিবোৰ কুৱেশ্যন পৰীক্ষাত ফাইনেল পৰীক্ষাত আহিছে আমি সেইবোৰ আমি সমাধান কৰিম। ঠিক আছে। সো প্ৰথম আমি গ্ৰামাৰখিনি ডিছকাছ কৰাৰ আগতে আমি প্ৰতিটো টপিকৰ ৰুলছৰ বিষয়ে আমি আলোচনা কৰিম। যদি তোমালোকৰ ৰুলছ ক্লিয়াৰ হৈ যায় তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাত যিকোনো ধৰণৰ কুৱেশ্যন হওক লিখিব পাৰিবা। কিছুমানৰ সমস্যাটো হয় কি মুখস্থ কৰে, আমি এইবোৰ মুখস্থ কৰিলে নহ'ব, আমি ৰুলছবোৰ জনা দৰকাৰ। যদি তোমালোকে আমাৰ চেনেলৰ লগত থাকা, আৰু আমি চেনেলত বিশেষকৈ আমি ৰুলছৰ ওপৰত গুৰুত্ব বেছি দিওঁ। ৰুলছবোৰ হোৱাৰ পিছত আমি এই প্ৰিভিয়াছ যিবোৰ কুৱেশ্যন থাকে সেইবোৰ আমি সলিউশ্যন কৰোঁ। তেতিয়া আহক আমি প্ৰথম ৰুলছটো চাই লওঁ। সো টাৰ্ণ ইনটু নেগেটিভ সেন্টেন্স। নেগেটিভ মানে কি, আমি সেন্টেন্সটো এটা সেন্টেন্স হেৰিত থাকিব এফাৰ্মেটিভ থাকিব, হয়বোধক বাক্যত থাকিব, তাক আমি নেগেটিভ বনাব লাগিব, নহয়বোধক। আৰু ইয়াত তোমালোকৰ আগতে আমি পাইছিলোঁ হাইস্কুলত বা 5-6ত পঢ়িছিলোঁ যেতিয়া নট লগাই কৰিছিলোঁ, আগৰ নিচিনা নহয়। সো আমি নেগেটিভ কৰিব লাগিব উইদাউট চেঞ্জিং দ্য মিনিং। দ্য মিনিং শুড বি সেম, মানে অৰ্থৰ পৰিৱৰ্তন নোহোৱাকৈ আমি নেগেটিভ কৰিব লাগে। ঠিক আছে। সো 1 নম্বৰ নিয়মটো হৈছে অনলি থকা সেন্টেন্সক নেগেটিভ কৰোঁতে অনলিৰ সলনি নান বাদ বহে। তেতিয়াহ'লে আমি 1 নম্বৰ ৰুলছত কি পাইছোঁ, যদি কোনো এটা বাক্য বা কোনো এটা সেন্টেন্স অনলিৰ দ্বাৰা আৰম্ভ হয় আৰু আমাক নেগেটিভ কৰিবলৈ কোৱা হয়, ধৰি লোৱা এটা সেন্টেন্স কিহৰ দ্বাৰা আৰম্ভ হৈছে, অলপ মনোযোগী চাবা, অনলিৰ দ্বাৰা আৰম্ভ হৈছে আৰু ওপৰত যদি আমাক ব্ৰেকেটৰ ডাইৰেকশ্যন থাকে, পৰীক্ষাৰ ডাইৰেকশ্যন থাকিব এনেকুৱা ব্ৰেকেটত লিখা থাকে কি কৰিব লাগে। যদি আমাক নেগেটিভ কৰিবলৈ কয় তেতিয়াহ'লে অনলি সলনি জাষ্ট আমি কি লিখিম, নান বাট লিখিম, বাকী পাৰ্টখিনি একে থাকিব। আই হোপ তোমালোকে বুজি পাইছা। সো প্ৰথম এক্সাম্পলটো আমি চাই লওঁ, অনলি আই কেন ডু ইট। সো সেন্টেন্সটো কিহৰ দ্বাৰা আৰম্ভ হৈছে, অনলিৰ দ্বাৰা আৰম্ভ হৈছে। ঠিকে আছে। সো আমি কি পাইছোঁ, অনলি থাকিলে কি বহে, নান বাট বহে। আনচাৰটো কি হ'ব, নান বাট আই কেন ডু ইট। ইয়াৰ অৰ্থটো চাই লোৱা, অনলি আই কেন ডু ইট, মাত্ৰ মই কামটো মই এইটো কৰিব পাৰোঁ। মোৰ নান বাট সকলোৰ বাহিৰে মই কৰিব পাৰোঁ। সো বুজি পাইছা নিশ্চয়। নেক্সট এক্সাম্পলটো চোৱা, অনলি মিনা ৱাজ প্ৰেজেণ্ট দেয়াৰ। সো অনলি আছে, আমাক কি কৰিছে, নেগেটিভ কৰিব লাগে, অনলিৰ সলনি কি হৈছে, নান বাট হৈছে। সো এই ৰুলছ 1ৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত বহুকেইটা কুৱেশ্যন আহিছে। 2007ত আহিছিল অনলি, ইয়াৰ পিছত 2001ত আহিছিল, ইয়াৰ পিছত 2011ত আহিছিল, ইয়াৰ পিছত 2003ত আহিছিল অনলি থকা সেন্টেন্স। সো এইবোৰ ৰিপিট কৰে, বাৰম্বাৰ ৰিপিট কৰে কুৱেশ্যনবোৰ। তোমালোকে ৰুলছখিনি আগতে জানি ল'বা। ঠিক আছে। আশা কৰোঁ নিশ্চয় নোট নম্বৰ 1 বুজি পাইছা। এতিয়া চোৱা নোট 2। নোটটোত কি আছে, এভৰিবডি মাষ্ট এডমিট থকা সেন্টেন্সক নেগেটিভ কৰোঁতে নবডি কেন ডিনাই বহে। যদি কোনো এটা বাক্য কিহৰ দ্বাৰা আৰম্ভ হয়, এভৰিবডি মাষ্ট এডমিটৰ দ্বাৰা আৰম্ভ হয়, তেতিয়াহ'লে আমি এভৰিবডি মাষ্ট এডমিটৰ সলনি কি লিখিম, নবডি কেন ডিনাই লিখিম। ঠিক আছে। বাকী পাৰ্টখিনি একে থাকিব, সেন্টেন্সৰ বাকী পাৰ্টখিনি। এক্সাম্পলটো আমি চাই লওঁ, এভৰিবডি মাষ্ট এডমিট ডেট হি ইজ এ গুড বয়।
সো আমাক নেগেটিভ কৰিবলৈ কৈছে মই ইয়াত ওপৰত তোমালোকে হেডলাইনটো লিখি ৰাখিছোঁ নেগেটিভ তেতিয়াহ'লে বাৰে বাৰে ইয়াত লিখাৰ দৰকাৰ নাই সেন্টেন্সটোৰ এগেইনষ্টত সো এভৰিবডি মাষ্ট এডমিট আছে আমি কি পাইছোঁ এভৰিবডি মাষ্ট এডমিট থাকিলে আমি কি লিখিব লাগে নবডি কেন ডিনাই লিখিব লাগে ভিডিওটো অলপ দীঘল হ'ব পাৰে যদি তোমালোকে ভিডিওটো ভালকৈ চোৱা এই টপিকটোৰ ওপৰত তোমালোকৰ কোনো ধৰণৰ কনফিউজন নাথাকিব সো এভৰিবডি মাষ্ট এডমিটৰ কাৰণে আমি কি লিখিব লাগে নবডি কেন ডিনাই বাকিখিনি ডেড হি ইজ এ গুড বয় আহি গ'ল নেক্সট এক্সাম্পল এভৰিবডি মাষ্ট এডমিট ডেট she is great player by এটা আছে she is a great player আনসার কি হ'ব এভৰিবডি মাষ্ট এডমিটৰ কাৰণে কি হ'ব nobody can deny that she is a great player I hope তোমালোকে বুজি পাইছা যে এভৰিবডি মাষ্ট এডমিট আছে আমাৰ নোটটোত কি আছে এভৰিবডি মাষ্ট এডমিট থাকিলে আমি কি লিখিব লাগে nobody can deny লিখিব লাগে আশা কৰোঁ নিশ্চয় নোটটো ক্লিয়াৰ হৈছে যে এভৰিবডি মাষ্ট এডমিট থাকিলে কি হ'ব nobody can deny এই তোমালোকে এই এক্সাম্পলবোৰ মুখস্থ কৰিব নালাগে জাষ্ট ৰুলছটো চাবা এভৰিবডি মাষ্ট এডমিট থাকিলে কি হ'ব nobody can deny বহে অনলি থাকিলে কি বহে নান বাট বহে আমি শেষৰ ৰুলছটো চাই লওঁ নোট 3 as soon as টকা সেন্টেন্সক নেগেটিভ কৰোঁতে ন শুনাত প্লাছ হেড প্লাছ সাবজেক্ট প্লাছ V3 বহে আৰু কমাৰ সলনি দেন বহে এইটো বহুত ইম্পৰ্টেণ্ট নোটছ হয় যদি কিহৰ দ্বাৰা আৰম্ভ হয় as soon as এছৰ দ্বাৰা সেন্টেন্স আৰম্ভ হয় তেতিয়াহ'লে আমি কি লিখিব লাগিব প্ৰথমতে as soon এছৰ সলনি ন শুনাৰ ইয়াৰ পিছত আমি হেড এটা লিখিব লাগে ইয়াৰ পিছত সাবজেক্টটো কুৱেশ্যনত থাকিব ইয়াৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগে আৰু শেষত কমাৰ সলনি আমি কি লিখিব লাগে দেন লিখিব লাগে আমি এক্সাম্পলটো চাই লওঁ as soon as he came I went out তো আমি as soon এছৰ কাৰণে কি লিখিব লাগিব ন শুনাৰ লিখিছোঁ ইয়াৰ পিছত আমি কি লিখিব লাগে হেড লিখিব লাগে হেড লিখিছোঁ ঠিক আছে ইয়াৰ পিছত সাবজেক্ট কি আছে ইয়াতে হি আছে হি আহি গ'ল আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম কেমৰ থাৰ্ড ফৰ্ম কি হ'ব কাম আৰু কমাৰ সলনি কি আহিছে দেন আই ৱেণ্ট আউট ন শুনাৰ হেড হি কাম দেন আই ৱেণ্ট আউট নেক্সট এক্সাম্পলটো চোৱা as soon as she wrote a letter she played football as soon এছৰ কাৰণে আমি কি লিখিব লাগে ন শুনাৰ ইয়াৰ পিছত হেড সাবজেক্ট ভাৰ্বৰ থাৰ্ড ফৰ্ম ৰোডৰ থাৰ্ড ফৰ্ম ৰিটেন আ লেটাৰ কমাৰ সলনি কি আহিছে দেন she played football সো এইটো আছিল নোট 3 নেগেটিভৰ মই টোটেল তোমালোকৰ নোট 3টা দিছোঁ এক নম্বৰ কি আছিল অনলি ইয়াৰ পিছত এভৰিবডি মাষ্ট এডমিট ইয়াৰ পিছত আহিছিল as soon as এতিয়া আমি চাম ফাইনেলত অহা কুৱেশ্যন বেংকৰ সলিউশনবোৰ সো প্ৰথম কুৱেশ্যনটো হৈছে কিছুমান কুৱেশ্যন তোমালোকৰ মই নোট 3টা ডিসকাস কৰিছোঁ 90% কুৱেশ্যন এই 3টা নোটছে কভাৰ কৰিব কিছুমান কুৱেশ্যন নোটছৰ বাহিৰত আহিব তোমালোকে এইখিনি অলপ বুজি লিখিব লাগে এক নম্বৰ কুৱেশ্যনটো হৈছে ইট ইজ অফেন ডিফিকাল্ট টু স্পীক দ্য ট্ৰুথ 2020 দিছিল কুৱেশ্যনটো আমি ক'ব লাগিব আনসাৰটো ইট ইজ অফেন নট ইজি টু স্পীক দ্য ট্ৰুথ নেক্সট এক্সাম্পল অনলি ৰাম ৱাজ প্ৰেজেণ্ট দেয়াৰ সো এইটো আমাৰ নোট 1ৰ পৰা আহিছে অনলি থাকিলে কি বহে নান বাট বহে সো 2017 আহিছিল নান বাট ৰাম ৱাজ প্ৰেজেণ্ট দেয়াৰ আশা কৰোঁ বুজি পাইছা 3 নম্বৰটো তো এভৰিবডি মাষ্ট এডমিট দ্যাট টেণ্ডুলকাৰ ইজ এ গ্ৰেট প্লেয়াৰ সো 16 আহিছিল 14 আহিছিল আমাৰ নোট 2ৰ পৰা আহিছে কি আছিল এভৰিবডি মাষ্ট এডমিট থাকিলে কি বহে নবডি কেন ডিনাই বহে ঠিক আছে বাকিখিনি একে আছে হি ট্ৰাইড অল প্লান এইটো আমাৰ নোটছৰ ভিতৰত নাই তো আমি ক'ব লাগিব হি লেফট নো প্লান আনট্ৰাইড অনলি হি কেন ডু ইট কি হ'ব নান বাট হি কেন ডু ইট এইটো নিশ্চয় বুজি পাইছা অনলি ৰাম কেন ডু দিছ পৰীক্ষাত আহিছে এইটো কি হ'ব নান বাট ৰাম কেন ডু দিছ নেক্সট এক্সাম্পল এভৰিবডি মাষ্ট এডমিট দেট হি ইজ এ গুড মিউজিচিয়ান 2010 আহিছিল আমি পাইছোঁ এভৰিবডি মাষ্ট এডমিট থাকিলে কি বহে নবডি কেন ডিনাই বহে ঠিক আছে ইয়াৰ পিছৰ এক্সাম্পলটো তো এভৰিবডি মাষ্ট এডমিট দেট ৰাধা ইজ এন অনেষ্ট গাৰ্ল কি হ'ব নবডি কেন ডিনাই দেট ৰাধা ইজ এন অনেষ্ট গাৰ্ল গড এলন কেন সেভ আছ সেম এলন থাকিলে নান বাট বহে নান বাট গড কেন সেভ হিম অনলি আছে অনলি থাকিলে কি বহে নান বাট নিশ্চয় বুজি পাইছা হি ইজ কম্পিটেণ্ট ফৰ দ্য পোষ্ট আমি ক'ব লাগিব হি ইজ নট ইনকম্পিটেণ্ট ফৰ দ্য পোষ্ট I shall remember your kindness forever. So 2020 এই বছৰ পৰীক্ষাত আহিছে আৰু 2000 চনত আহিছিল এটো আমি নেগেটিভ কৰিব লাগিব অৰ্থৰ পৰিৱৰ্তন নোহোৱাকৈ I shall never forget your kindness. Every problem has a solution. It is there is no problem without solution. I was doubtful if he would come. Your answer হ'ব I was not sure about his arrival. So এইখিনি আছিল তোমালোকৰ প্ৰিভিয়াস ইয়াৰত আৰু দুই তিনটা মই এডিশনাল এড কৰিছোঁ ইয়াৰ এইখিনি চালে তোমালোকৰ হেৰি হৈ যাব কুৱেশ্যনবোৰ কমন থাকিব ফাইনেল পৰীক্ষাত নেক্সট তোমালোকে যেতিয়া ফাইনেল পৰীক্ষা দিবা ইয়াত কমন থাকিব এইখিনি বাৰম্বাৰ ৰিপিট কৰিছে প্ৰথমতে তোমালোকে নোটছখিনি চাই ল'বা দুই তিনটা কুৱেশ্যন নোটছৰ বাহিৰত আছে এইখিনি তোমালোকে অলপ মনোযোগেৰে শিকি ল'বা আৰু যদি তোমালোকে আমাৰ
এপছটো ডাউনলোড কৰা নাই, তোমালোক বহুতো ছাত্ৰ ছাত্ৰী আমাৰ এপছ ডাউনলোড কৰিছে। এপছৰ ভিতৰতে আমাৰ হেৰিখিনি আছে, প্ৰতিটো চাপ্টাৰৰ উন্নত মানৰ নোটছ দি আছে। ইয়াৰ পিছত তোমালোকৰ গ্ৰামাৰ, নেৰেশ্যন, ভইচ চেঞ্জ বা ৰিপৰ্ট ৰাইটিং, জব এপ্লিকেশ্যন গোটেইখিনি টপিকৰ নোটছ, উন্নত মানৰ নোটছ আপলোড আছে এপছটোৰ ভিতৰত। তোমালোকে তাৰ পৰা লিখিব পাৰিবা। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ হেৰি থাকিব, আৰু মই কৈ আছোঁ তোমালোকক কেনেকৈ এপছ ডাউনলোড কৰিব লাগে। বা এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দি আছে। যিসকলে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ যাবা। এপছটো ডাউনলোড কৰিবলৈ হ'লে তোমালোকে প্ৰথমতে প্লে ষ্টৰত যাবা। প্লে ষ্টৰত গৈ ষ্টাৰ ডিলিটছ একাডেমি চাৰ্চ কৰিবা, বা এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এপছটোৰ লিংক দি আছে। তোমালোকে ডেছক্ৰিপশ্যনত ক্লিক কৰি এপছটো ডাউনলোড কৰিব পাৰিবা। এপছ ডাউনলোড কৰাৰ পিছত এনেকুৱা দুটা ইণ্টাৰফেচ দেখাবা তোমালোকে, সাইন আপ আৰু সাইন ইন। ঠিক আছে, যিহেতু তোমালোকে আগতে এপছ ডাউনলোড কৰা নাই, তোমালোকে সাইন আপ কৰিবা। যিসকল নতুন ষ্টুডেণ্ট, তোমালোকে সাইন আপত ক্লিক কৰিবা। সাইন আপত ক্লিক কৰাৰ পিছত এই ইণ্টাৰফেচটো আহিব। হেৰি কৰিব, প্ৰথমতে তোমাৰ নাম দিবা, লাষ্ট নেম দিবা, দিয়াৰ পিছত তোমাৰ মোবাইল নাম্বাৰটো দিবা। ইয়াৰ পিছত এটা পাছৱৰ্ড দিবা। মনত ৰাখিবা, পাছৱৰ্ডটো তোমালোকে পাহৰি নাযাবা। কেতিয়াবা যদি তোমাৰ এপছটো লগ আউট হৈ যায়, এই পাছৱৰ্ডটো তুমি দি এপছটো অপেন কৰিব পাৰিবা। পাছৱৰ্ডটো তোমালোকে 1ৰ পৰা 6 লৈকে দিলে হ'ব, 1 2 3 4 5 6। এইটো দিয়াৰ পিছত ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত মোবাইলত এটা OTP আহিব। OTPটো ইয়াত ফিল কৰাৰ পিছত এপছটো অপেন হ'ব। এপছটো অপেন হোৱাৰ পিছত তোমাৰ ইয়াত পাবা, যদি তুমি HS ছেকেণ্ডৰ ষ্টুডেণ্ট হয়, HS ছেকেণ্ডৰ নোটছ আছে ইয়াত। যদি HS ক্লাছ 10 ষ্টুডেণ্ট হয়, ক্লাছ 10ত ক্লিক কৰিবা। ক্লাছ 10 সাবজেক্ট কেইটা আহিব। HS ছেকেণ্ডৰ হ'লে HS ছেকেণ্ডৰ সাবজেক্ট কেইটা আহিব। ইয়াত উন্নত মানৰ নোটছ তোমালোকে পাব পাৰিবা, আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত সহায় হ'ব সেই নোটছবোৰ। যদি তোমালোকৰ কোনো টেকনিকেল প্ৰব্লেম হয় বা এপছটো ডাউনলোড কৰোঁতে তোমালোকৰ কোনো সমস্যা হয়, স্ক্ৰীনত আমাৰ ষ্টাৰ ডিলিটছ একাডেমিৰ অফিচিয়েল নাম্বাৰ দি আছে। তোমালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিবা। তোমালোকক আমাৰ অফিচৰ পৰা তোমালোকক সহায় কৰা হ'ব, বা তোমালোকে হোৱাটছআপত আমাৰ SMS কৰিব পাৰিবা। তোমালোকে হোৱাটছআপৰ যোগেদি তোমালোকৰ যদি কোনো সমস্যা হয়, সেইবোৰ আমি সমাধান কৰাৰ চেষ্টা কৰিম। মুঠতে তোমালোকে এপছ ডাউনলোড কৰি ৰাখিবা। যিকোনো ধৰণৰ সমস্যা হ'লে আমাৰ লগত যোগাযোগ কৰিবা। ধন্যবাদ।